নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁক আজিৰ সংবাদ সমাগত পবিত্ৰ ভাদ মাহ 1450 শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ সমূহ ৰাইজ সাজু ভকত বৈষ্ণৱক আদৰিবলৈ নিউজ নাৰেক বিশেষ প্ৰতিবেদন সমাগত পবিত্ৰ ভাদ মাহ 1450 শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ সমূহ ৰাইজ সাজু ভকত বৈষ্ণৱক আদৰিবলৈ মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ পূৰ্বৰ দৰে এবাৰো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে 4 প্ৰসঙীয়া মাহজোৰা 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। এই পালনাম ভাগি পূৰ্বতে আমাৰ অভিলেখ সংখ্যক ভক্ত সমাগম হৈছিল। এইবছৰ আমি ভাবিছোঁ যে কমে আমাৰ 50 লক্ষাধিক ভকত সমাগম হ'ব। সেয়ে আমি নামঘৰৰ সংলগ্ন ঘৰসমূহ ৰাস্তা পদূলিকে আদি কৰি খোৱা পানী বিদ্যুৎ ৰাইজ এশ পথাৰ সকলো আমি প্ৰস্তুত কৰি তোলা হৈছে। সেয়ে যাতে ভক্তসকলে আহি পেলাই ইয়াত কোনো কাৰণতে অসুবিধাৰ সন্মুখীন নহয়। তাৰোপৰি আমাৰ এটা সমস্যাই দেখা দিছিল যে আমাৰ 4 লেন যুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছিল এই ৰাষ্ট্ৰীয় ঘাইপথটো আমাৰ বন্ধ হৈ আছিল। কিন্তু ইতিমধ্যে আমাৰ প্ৰশাসনে যাত্ৰীসকল উজনি অসমত তিনিচুকীয়া ডিব্ৰুগড় ধৰা শদিয়াৰ পৰা ধৰি সকলো আমাৰ ৰাইজ ইয়ালৈ আহিব আমাৰ এইফালে সোমাই আহিব পৰা ব্যৱস্থা কৰি দিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। এই সুযোগতে আমাৰ পূৰ্বতে আমাৰ সংবাদ মাধ্যম জিলা প্ৰশাসন আৰক্ষী অধীক্ষক আমাৰ স্বাস্থ্য বিভাগ বিদ্যুৎ খোৱা পানী আৰু বিভিন্ন জাতীয় সংগঠনে আমাৰ ইয়াত ৰাইজক সেৱা শুশ্ৰূষা সুবিধা কৰি দিয়ে। এইবাৰ নিশ্চয় কৰি দিব। সেয়ে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে প্ৰণত কৰি বিধায়ক সাংসদ সকলোজনকে আমি এই প্ৰভু ভগৱন্তৰ চৰণত যি পালনাম অনুষ্ঠিত হ'ব এই পালনাম ভাগিত সকলোৱে আমাক সহায় সহযোগ দিহা পৰামৰ্শ দি পেলাই সাফল্যমণ্ডিত কৰিব বুলি ভাবিছোঁ। আমাৰ এই 4 প্ৰসঙীয়া পালনাম এমাহজোৰা হ'ব। এই আমাৰ 17 আগষ্ট সন্ধ্যা 8 বজাৰ পৰা আৰম্ভ হ'ব আৰু 17 ছেপ্টেম্বৰ ৰাতি এখন মহাযজ্ঞ ভাওনাই আমাৰ উক্ত কাৰ্যসূচী সামৰণি পৰিব। সেয়েহে আমি ভাবিছোঁ যে আমাৰ গাঁওখন বা আমাৰ সংলগ্ন গাঁওসমূহ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলো আহি পেলাই আমাক পূৰ্বতে যেনেধৰণে সহায় সহযোগ কৰিছিলে এইবোৰ কৰিবলৈ আমি তেখেতসকলক সাদৰে অনুৰোধ জনাইছোঁ। আৰু এই সুযোগতে আমাৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ যোগেদি আমি সকলোজনকে এই পালনামলৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ যিটো আমাৰ সন্মুখৰ বাটচ'ৰা পৰা প্ৰায় অকণমান আগলৈ খুলি দিছে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় বুলি তেনেকৈ আহিব পাৰিব। উল্লেখযোগ্য যে ভাদ মাহলৈ মাজতে কেইটামান দিন বাকী ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাটত 1450 শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পালনাম পূৰ্বৰ দৰে এইবাৰো মাহজোৰা 4 প্ৰসংগীয়া পালনামলৈ নামৰ ব্যাপক প্ৰস্তুতি। এইবছৰ পালনামৰ কাৰণে ভাবিছোঁ আমাৰ এটা ডাঙৰ ৰংগমঞ্চ আছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ সৰ্বানন্দ সোণোৱালদেৱে আমাৰ 100 লাখ টকা 1 কোটি টকাৰ অনুদানে আমাৰ এই ৰংগমঞ্চটো নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী সময়ত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও 1 কোটি টকা আমাৰ অনুদান দি পেলাই আমাৰ এই ৰংগমঞ্চটো সম্পূৰ্ণ হোৱাত সহায় কৰিছে। আৰু দূৰ দূৰণিৰ পৰা ভাদ মাহত আহিবলগীয়া যিখিনি সেৱকী তেখেতসকলক আমি এই ৰংগমঞ্চতে জিৰণি লোৱাৰ ব্যৱস্থা কৰি দিম বুলি ভাবিছোঁ। তদুপৰি আমাৰ কেইবাটাও অতিথিশালা আছে। আমাৰ নামঘৰৰ চৰকাৰ উদ্যোগত এটা অতিথিশালা কিছু আঁতৰত আছে আৰু আমাৰ নামঘৰৰ গাতেও কেইবাটাও অতিথিশালা আছে। তাতো আমাৰ দূৰ দূৰণি সেৱকীসকলে থকা খোৱা সকলো ধৰণৰ সুবিধা আমি কৰি দিব পাৰিম। সেইখিনি আমি ব্যৱস্থা ৰাখিছোঁ। আৰু নামঘৰৰ চৌহদৰ ভিতৰতে আমাৰ 2টা দীঘল বাটচ'ৰা আছে। সেই বাটচ'ৰাটো আমাৰ দেখা যায় বিভিন্ন অনুষ্ঠানে দাতব্য অনুষ্ঠানে খোৱা পানীৰ ব্যৱস্থা কৰে আৰু আমাৰ দূৰ দূৰণি সেৱকীসকলে তাতে নাম প্ৰসংগ হোৱালৈকে বিশ্ৰাম লয়। আমি সেই ব্যৱস্থাটো এইবাৰ পবিত্ৰ ভাদ মাহত 4 প্ৰসংগীয়া পালনামলৈ সকলো কাৰ্যসূচীৰ লগতে গুৰু যোজনাৰ তিৰুভাৱ তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী 1 ভাদৰ পৰা 1 আহিনলৈ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ সকলো ঠাইৰ পৰা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে ভক্ত তথা বৈষ্ণৱসকল আহি শৰাই সঁফুৰা আগবঢ়াই সেৱা লয় এই পবিত্ৰ স্থানত। সংবাদ মাধ্যমৰ যোগেদি ঢেকীয়াখোৱা বৰনামঘৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰা হৈছে। আৰু আমাৰ এই 16 তাৰিখৰ পৰা হ'বলগীয়া 17 তাৰিখলৈকে যি আমাৰ মাহজোৰা পালনাম হৈছে সেই পালনামৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। আৰু আঁতৰৰ পৰা অহাখিনি ভক্তৰ কাৰণে আমি সা সুবিধাৰ কাৰণে আমি তেনেকৈ কিছুমান কামৰ ব্যৱস্থা কৰা হৈছে।
আৰু আমি ইয়াত থকা মেলাৰ কাৰণে আমাৰ সুবিধা কৰা আছে। এখন নাট্যমন্দিৰ আছে, নাট্যমন্দিৰত আমাৰ প্ৰসাদ দিয়াৰ পৰা ধৰি আমাৰ কিছুমান কাম কৰাৰ ব্যৱস্থা হ'ব। আমি এই জাতি ধৰ্ম নিৰ্বিশেষে এই মহান পালনামৰ ভাবিলৈ আমাৰ সকলোৱে সহায় সহযোগ বিচাৰিছোঁ আৰু সকলোকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ এই কামভাগিত সকলোৱে হাতে পাতে লাগি পেলাই সহায় সহযোগ কৰি দিহা পৰামৰ্শ দি পেলাই কামভাগি সাফল্যমণ্ডিত কৰিব বুলি। পুৱাৰ পৰা নিশালৈকে চলা 4 প্ৰসংগীয়া পালনামলৈ ভিৰ কৰেহি প্ৰতি বছৰে। এই বছৰো সাজু হৈছে সমগ্ৰ ঢেকীয়াখোৱা ৰাইজ তথা নামঘৰ পৰিচালনা সমিতি। এইবাৰ 50 লাখতকৈও অধিক ভক্তক আদৰিবলৈ সাজু হৈছে তথা ভক্তৰ সমাগম হ'ব বুলি জানিবলৈ দিছে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে। জানিবলৈ দিয়া মতে দূৰ দূৰণিৰ পৰা অহা ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।